আৰু মনোৰঞ্জন খিতানত আমি যি কৰিম এটা গীতৰ টেলিভিছন প্ৰিমিয়াৰ গীতটোত কণ্ঠদান কৰিছে তৰুণ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী সাজন নায়কে আহক চাওঁ সাজন নায়কৰ নতুন গীতৰ আজি টেলিভিছন প্ৰিমিয়াৰ দেহিও হিয়ালে কান্দেৰি যাব পাতি হাঁহৰ বেজাৰত মেকুৰীয়ে কান্দে বাৰী চুকত পুৰা মাছৰ বেজাৰত ময়ো ভনী কান্দো জানা বুকু ঢকিয়াই মৰো জানা তোমাৰে ঐ বেজাৰত জানা হিয়ালে কান্দেৰি যাব হাঁহৰ বেজাৰত মেকুৰীয়ে কান্দে বাৰী চুকত পুৰা মাছৰ বেজাৰত ময়ো ভনী কান্দো জানা বুকু ঢকিয়াই মৰো জানা তোমাৰে ঐ বেজাৰত জানা দিন তোমাৰ লগত দেহা দিন চাহৰ লগত চেনি দিন তোমাৰ লগত দেহা দিন আগে পিছে ভাল পোৱাব সকলোকে এৰি দিম জানা মৰম দিলে মৰম পাই চিঠি দিলে উত্তৰ পাই মৰম দিলে মৰম পাই চিঠি দিলে উত্তৰ পাই নাজানো ভনী কি মৰমে চিৰজীৱন কন্দুৱাই এই কচলতি খুতৰা ঢেকিয়া কেতিয়া বুতলিবা কাহানী কৈ খাবলৈ পা মেচাকি মেজেঙা খৰিচা কেতিয়ানো ৰান্ধিবা তোমাকে আগত লৈ চেলেংখনি মেৰাই লৈ হাঁহৰ ভাৰ কান্ধত লৈ হাততে ছাতি লৈ তোমাৰ পদূলি লৈ জানৈ তোমাৰ নো পদূলি লৈ কাহানী কৈ যাবলৈ পা সেয়া আপোনালোকে টেলিভিছন পৰ্দাত দেখিবলৈ পালে এটা নতুন গীতৰ দৃশ্যাংশ আৰু গীতটিত কণ্ঠদান কৰিছিল সাজন নায়কে আৰু এবাৰ আমি যাব বিচাৰিছোঁ আমাৰ আমটোচত উপস্থিত থকা সাজন নায়কৰ ওচৰলৈ সাজন নায়ক এই মুহূৰ্তত আমি টেলিভিছন প্ৰিমিয়াৰ কৰিলোঁ আপোনাৰ কণ্ঠেৰে উজ্জীৱিত আৰু এটা নতুন গীতৰ কেনেকুৱা অনুভৱ আপোনাক ধন্যবাদ জনাইছোঁ দেৱজিতা আৰু নতুন বছৰৰ বহুত শুভেচ্ছা জনাইছোঁ প্ৰাগ নিউজৰ যোগেদি মই সমূহ দৰ্শক ৰাইজকো নতুন বছৰৰ বহুত শুভেচ্ছা জনাইছোঁ এটা বহুত দিনৰ মোৰ পৰিকল্পনা আছিলে মাঘ বিহুৰ ওপৰত এটা গীত কৰাৰ গতিকে মাঘ বিহুৰ ওপৰত এটা গীত কৰিছোঁ আৰু ইয়াতে মেজি দেখুওৱা হৈছে হাঁহ দেখুওৱা হৈছে ভেলাঘৰ দেখুওৱা হৈছে এনেকৈ কৰি গোটেই গানটো আমি কৰিছোঁ আৰু ইতিমধ্যে ৰাইজে খুব ভাল পাইছে সেইকাৰণে ভাল লাগিছে
বহুত দিনৰ পিছত এনেকুৱা এটা গীত মই কৰিছোঁ। সাধন নায়ক, আমি গীতটি দেখি অনুমান কৰিব পাৰিছোঁ যে ভোগালী বিহুৰ প্ৰাকখনত এই গীতৰ শুভ মুক্তি দিয়া হৈছে আৰু কিছু দৃশ্যাংশত উৰুকাৰ নিশাও খুব সুন্দৰকৈ দেখুওৱা হৈছে সমগ্ৰ গীতটোৰ মাজেৰে। গীতটিৰ লগত কোন কোন জড়িত হৈ আছিল যদি সমগ্ৰ মই তেওঁলোকৰ নামবিলাক জানিব বিচাৰিম তেতিয়াহ'লে আপুনি কেনেকৈ প্ৰকাশ কৰিব? নিশ্চয় দেৱজিতা, এই গীতটি লিখিছে তিনিচুকীয়াৰ মৰমৰ ভাইটি মুক্তিনাথে আৰু সংগীত ব্যৱস্থা কৰিছে পৰাগ বৰা আৰু এই গীতটি মানে ভিডিঅ' কৰিগ্ৰাফি কৰিছে অপুৰাজ গগৈ বুলি ভাইটিজনে, খুব ধুনীয়াকৈ কৰিছে। আৰু লগতে এই গীতটি গোটেই ভিডিঅ'টো প্ৰডাকশ্যন কৰিছে, প্ৰডিউচ কৰিছে মোৰ সহধৰ্মণী মিছেছ ৰিজু নায়কে কৰিছে গোটেই প্ৰডাকশ্যনটো। আৰু এনেকুৱা কৰি আমি ইয়াতে এক্টিং কৰিছে ৰমেন তামুলী বুলি এজন এক্টিং কৰিছে আৰু বেহৰবাৰী আউটপোষ্টৰ চুমকি তেখেতে এক্টিং কৰিছে, বলিন বৰা তেখেতে এক্টিং কৰিছে। বহু সংখ্যক তাৰকা মহাতাৰকাৰ সমাৱেশ ঘটিছে এই গীতটিত। সাধন নায়ক বুলি ক'লে সকলোৱে মনলৈ আহে যে চাহ বাগানৰ গীত গোৱা এজন খুব জনপ্ৰিয় শিল্পী, লগতে চাহ বাগিচাৰ পৰা সেই কোমল সুৰ কোমল কথাবিলাক তুলি আনি তাত আধুনিকতাৰ প্ৰলেপ সানি সাধন নায়কে খুব সুন্দৰকৈ গীতবিলাক পৰিৱেশন কৰি আহিছে বিগত সময়ছোৱাত। কিন্তু এই গীতটো যদি আমি চাওঁ তেতিয়াহ'লে আগৰ গীতবিলাকতকৈ কিন্তু সম্পূৰ্ণৰূপে পৃথক। পূৰ্বৰ গীতসমূহত আমি যিগৰাকী সাধন নায়কক দেখিবলৈ পাইছিলোঁ, এই গীতটোত কিন্তু সেই সাধন নায়কক দেখিবলৈ আমি পোৱা নাই। সম্পূৰ্ণ নতুন ৰূপত সাধন নায়কৰ আত্মপ্ৰকাশ এবাৰ। নিশ্চয় দেৱজিতা, মই আগৰ পৰাই চেষ্টা কৰি আহিছোঁ, মানে আমাৰ জাতি জনগোষ্ঠীখিনি একলগ কৰাৰ কাৰণে আমি চম্পা এনেকুৱা কেছেট কৰিছিলোঁ, বিহু গানবোৰ চাহ বাগানীয়া ভাষাত কৰিছিলোঁ। সেই তেনেকৈ কৰিছিলোঁ যাতে আমি সদায় মিলি থাকিব পাৰোঁ, আমাৰ ভাষাৰ আদান প্ৰদান কৰিব পাৰোঁ, সংস্কৃতি আদান প্ৰদান কৰিব পাৰোঁ। সেই তেনেকুৱা কনচেপ্টটো লৈ মই বহুত দিনৰ পৰা গান কৰি আছোঁ, আপুনি ভালকৈ জানে। আৰু সেই কনচেপ্টৰ আধাৰতে এইটো গীত কৰিছোঁ যাতে মানে চাহ বাগানৰ ল'ৰাইও বিহু গীত গাব পাৰে, চাহ বাগিচাৰ আমাৰ আদিবাসী মানুহে যাতে বিহু নাচিব পাৰে, ভেলাঘৰত যাব পাৰে, এই এনেকুৱা ধৰণৰ কথাটো অলপ চিন্তা কৰি গীতটি সৃষ্টি কৰা হৈছিল আৰু ৰাইজে ভাল পাইছে কাৰণে ভাল লাগিছে। সাধন নায়ক, যদি কোনোবা লোকে বা কোনোবা সংগীত অনুৰাগীয়ে গীতটি চাব বিচাৰে তেতিয়া কোনটো প্লেটফৰ্মত কেনেকৈ গীতটি চোৱাৰ সুবিধা লাভ কৰিব? এইটো মোৰ নিজৰ যিটো সাধন নায়ক এণ্টাৰটেইনমেণ্ট বুলি যিটো ইউটিউব চেনেল আছে, ইউটিউব চেনেলত গানটো ইতিমধ্যে ৰিলিজ হৈ গৈছে আৰু যথেষ্ট ভিউ আহিছে এতিয়ালৈকে, আৰু তাতে আপোনালোকে গৈ চাব পাৰিব। আৰু গানটোৰ নাম হৈছে মৰম দিলে মৰম পায়। মৰম দিলে মৰম পায়, এই নামটো কিয় দিয়া হৈছে সমগ্ৰ গীতটোত? টাইটেল কিয় কৰা হ'ল? এইটো টাইটেলটো কৰা হৈছে গানৰ মাজতো এটা আছে, চাহৰ লগত চেনি দিম তোমাৰ লগত দেহা দিম, মৰম দিলে মৰম পায়, চিঠি দিলে উত্তৰ পায় বুলি আছে। গতিকে আমি মৰম দিলে মৰম পায়, আমি এজনক মৰম যেতিয়া দিম তেখেতে মৰম দিব, এনেকুৱা এটা বস্তু ভাবি আমি নামটো ৰাখিছোঁ। হয় সাধন নায়ক, বহাগ বিহুলৈ বহুদিন বাকী আছে, তাৰ আগতে মাঘ বিহু আহি আছে, ভোগালী বিহু আহি আছে। হয়, ভোগালী বিহুক লৈ সাধন নায়কৰ পৰিকল্পনা কি? আৰু গীতে মুক্তি লাভ কৰিব বা বহাগ বিহু আৰু গীতে মুক্তি লাভ কৰিব নে এইটোৱে শেষ? নাই, বহাগ বিহুৰ আগতে আৰু 4টা গীত মুক্তি পাব। ইয়াৰ পিছতে আৰু এটা গীত চাহ বাগানৰ গীত এটা আহি আছে, মই আপুনি যদি অনুমতি দি মই এক লাইন গাই নিশ্চয় গাব পাৰিব। হয়, আম পাতা বেলপাতা বুলি এটা গীতো আহি আছে আমাৰ, খুব ধুনীয়া গীত। আম পাতা বেলপাতা, আম পাতা বেলপাতা বুলি আছে। হয়, সেই গীতটি মানে এইটো গীতৰ পিছতে ৰিলিজ হ'ব। তাৰপিছতো আমি আৰু কেইবাটাও গীত আমি কৰি আছোঁ, এইটো বিহুৰ আগে আগে ৰাইজে পাব। হয়, গীতটি টেলিভিশ্যন প্ৰিমিয়াৰ হোৱাৰ পিছত অসমৰ ৰাইজক বা আপোনাৰ যিসকল গুণমুগ্ধ আছে, শুভাকাংক্ষী আছে, তেওঁলোকলৈ আপোনাৰ কি বাৰ্তা থাকিব? সকলোকে মই অনুৰোধ জনাইছোঁ, খুব বহুত দিনৰ বিৰতিৰ পিছত এনেকুৱা এটা ট্ৰেডিশ্যনেলি গান এটা কৰিছোঁ, ঢোল চোল বজোৱাই কৰিছোঁ। আপোনালোকে গানটো চাওক, ভিডিঅ'টো ভাল পাব আৰু যিমান পাৰে লাইক শ্বেয়াৰ কৰিব। আজিকালিতো এইটোৱে ছিষ্টেম, আগৰ নিচিনা কেছেট চিডি নাই, গতিকে লাইক শ্বেয়াৰ কৰিলে আমি কষ্টৰ ফলটো পোৱা নিচিনা পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। সেয়া আছিল সাধন নায়ক আৰু আমি আপোনালোকক দিলোঁ সাধন নায়কৰ গীতৰ টেলিভিশ্যন প্ৰিমিয়াৰ। আমি আশা কৰিছোঁ সাধন নায়ক আহি থকা দিনবিলাকত আপুনি আৰু বহু গীতত কণ্ঠদান কৰক, গীতসমূহ অসমৰ ৰাইজে অন্তৰেৰে আওকালি লওক। ধন্যবাদ সাধন নায়ক।